Hello everyone, welcome to YouTube channel Career Sam. আজি এটা পৰীক্ষা আছিল APSC Junior Administrative Assistant Graduate Leveler post আৰু এই পৰীক্ষাটোত বহুত কেনেদৰে এপ্লাই কৰিছে কিমানখিনি কেনেদৰে এপ্লাই কৰিছে বা পৰীক্ষাটোৰ লগত জড়িত কিছু কথা পাতিম গতিকে আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব তো আজিৰ এই পৰীক্ষাটো যেটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ পৰীক্ষা আছিল আৰু এটো 14টা পোষ্টৰ টোটাল 14টা পোষ্টৰ কাৰণে পৰীক্ষাটো হৈছিল আৰু কোনে কোনে এই পৰীক্ষাটো দিছিলে কমেন্ট কৰি জনাব আৰু পেপাৰ কেনেকুৱা পালে বা আপোনালোকৰ প্ৰিপাৰেচন মতে হৈছে নে নাই হেয়াও কমেন্ট কৰি জনাব আৰু সিলেবাসটো কি আছিল আপোনালোকে গম পাইছে সিলেবাসটো আছিল কারেন্ট এফেয়ার্স আসাম হিস্ট্রি জিওগ্রাফি অফ ইন্ডিয়া ইকোনমি অফ ইন্ডিয়া ইন্ডিয়ান পলিটি কনস্টিটিউশন অফ ইন্ডিয়া নিউমেরিক্যাল এপ্টিটিউড জেনারেল মেন্টাল এবিলিটি sports books authors and important people of Assam literature culture festival of Assam গটিকে কার কেনেকুৱা হল কমেন্ট কৰি জনাব আৰু এই পৰীক্ষাটোত আজি 14000 প্ৰাৰ্থীয়ে পৰীক্ষা এপ্লাই কৰিছিল কিন্তু হয়তো 14000 পৰীক্ষা দিয়া নাই কাৰণ কিয় বহুত ক্যান্ডিডেট এবসেন্ট থাকে হয়তো 7000 মানে পৰীক্ষা দিয়া যেন লাগে মোৰ কাৰণ কিয় মোৰ এটা পৰীক্ষা ডিউটি পৰিছিল কিন্তু তাতে মানে মোৰ রুমটোত ক্যান্ডিডেট 50% এবসেন্ট অকল মোৰ রুমটো বুলি নহয় বেছিভাগ রুমতে 50% এবসেন্ট গতিকে ইয়াৰ পৰা আমি অনুমান কৰিব পাৰো যে আমাৰ ক্যান্ডিডেট সকলে চাকৰি ঠিকে বিচাৰে কিন্তু চাকৰিৰ কাৰণে যিখিনি ইন্টাৰেষ্ট কষ্ট কৰাৰ কাৰণে যিখিনি ইন্টাৰেষ্ট বা প্ৰসেসটোৰ কাৰণে যিখিনি ইন্টাৰেষ্ট সেই ইন্টাৰেষ্টটো যেন কৰবাত নাইকিয়া হৈ যায় গতিকে মই এইটো কাৰণে ভিডিওটো প্ৰস্তুত কৰিছো যাতে যিসকলে এপ্লাই কৰে বিভিন্ন চাকৰি ওলাই থাকিব এতিয়া তো যিসকলে এপ্লাই কৰে তেওঁলোকে যাতে অলপ প্ৰিপাৰেচন লৈ পেলাই পৰীক্ষাবিলাক দিয়ে আৰু এটা প্ৰশ্ন নিজকে কৰিব যে মই চাকৰি পৰীক্ষাটো এপ্লাই কৰিম কিন্তু মই ইয়াৰ কাৰণে যিখিনি প্ৰিপাৰেচন খিনি মই কৰিম নে নাই কাৰণ ইতিমধ্যে আমাৰ বহুতৰে এডিআৰ প্ৰিপাৰেচন হৈ গৈছে এডিআৰ ৰিজাল্ট বেয়া হ'ব পাৰে কিছুমানৰ কিন্তু বহুতৰ কাৰণে এই পৰীক্ষাবিলাক সহজ হয় কাৰণ তেওঁলোকৰ অলৰেডি প্ৰেক্টিছটো ৰিদমটো আহি যায় মই বাৰে বাৰে যিমান কেইটা ভিডিঅ'ত মই ভিডিঅ' দিছো আজিলৈকে মই সেই কথাটো কৈয়ে থাকো যে এই ৰিদমটো ধৰি ৰাখিব লাগিব গতিকে যিসকলে এপ্লাই কৰে তেওঁলোকে পৰীক্ষা দিবই যেনেকৈ নহওক আৰু যেহেতু এটা এপ্লিকেশন ফিজও থাকে 40 টকাৰ এটা এপ্লিকেশন ফিজ আছিল চাগে 40 নে 50 টকাৰ আৰু এপ্লিকেশন ফিজ এটা থাকে তাৰ লগতে নিজৰ এনাৰ্জি নিজৰ সময় অনলাইন কৰা বা নিজে কম্পিউটাৰত বহি 1 ঘণ্টা 2 ঘণ্টা যুজি পেলাই ফৰ্মখন সাবমিট কৰা এই যিবিলাক সময় যায় সেইখিনি যাতে এনেই না যায় সেইখিনি যাতে কামত আহে তাৰে কাৰণে সদায় চেষ্টা কৰিব লাগে বুলি মই ভাবো গতিকে মই আজিৰ এই ভিডিওটো এই কাৰণে প্ৰস্তুত কৰিছো যাতে আপোনালোকেও নেক্সট পৰীক্ষাবিলাকত দিয়ে আৰু আজি কোনে কোনে পৰীক্ষা দিছিল কমেন্ট কৰি জনাব আৰু পেপাৰ কেনেকুৱা আছিল মানে আপোনালোকে ভাবার নিচিনা হৈছে নে আপোনালোকে ভাবাতকে হাই লেভেল হৈছে টাফ হৈছে বা আপোনালোকৰ মানে যেনেকৈ এক্সপেক্ট কৰিছে তেনেকৈ আহিছে সেইখিনিও জনাব আৰু হয়তো এইটো চাগে ফাৰ্স্ট ফেজ 1 ৰ পৰীক্ষা আছিল ইয়াৰ পিছত ফেজ 2 পৰীক্ষা আছে গতিকে যিসকলে ভাবিছে যে ফেজ 1 টো মোৰ ক্লিয়াৰ হ'ব তেতিয়া হলে ফেজ 2 ৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন আৰম্ভ কৰি দিয়ক আৰু ফেজ 2 টো কনভেনশনাল টাইপ হ'ব ইয়াত থাকিব ৰিপোৰ্ট ৰাইটিং কম্প্ৰিহেনশন গ্ৰামাৰ 100 মাৰ্কস টাইম 3 আৱাৰ্স আৰু জেনাৰেল আসামিজ নাইবা আল্টাৰনেটিভ ইংলিশ 50 মাৰ্কস প্ৰেসাইজ ৰাইটিং ড্ৰাফটিং জেনাৰেল নলেজ 200 মাৰ্কস গতিকে এতিয়া আমাৰ টাৰ্গেট হৈছে যিখিনি আমাৰ ফেজ 2 লৈকে আৰু তাৰ পিছত কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট হ'ব ইন্টাৰভিউ হ'ব গতিকে যিসকলে আজি পৰীক্ষাটো দিছে যিসকলৰ ভাল হৈছে তেওঁলোকে প্ৰিপাৰেচনটো আৰম্ভ কৰি দিয়ক নেক্সট ফেজৰ কাৰণে আৰু যিসকলৰ পৰীক্ষা অলপ বেয়া হৈছে তেওঁলোকে নিৰাশ হ'ব নালাগে পৰীক্ষা এনেকৈ আহি থাকিব যিখন পেপাৰ আপোনালোকে পাইছে পেপাৰখনত ষ্টাডি কৰক ষ্টাডি কৰি পেলাই সেইমতে পেপাৰখনত কেনেকুৱা কোৱেশ্চন আহিছে বা কোনটো এৰিয়াৰ পৰা আহিছে আপোনালোকে এটা আইডিয়া কৰিব পাৰিছে আৰু মই যিমান দূৰ জানো এটা আমাৰ যিবিলাক আমাৰ মিউজিকেল ইনস্ট্ৰুমেন্ট আছে আমাৰ অসমত ঢোল পেপা এনেকুৱা কিবা এটা কোৱেশ্চন আহিছে তো এই তেনেকুৱা কোৱেশ্চন বিলাক বা তেনেকুৱা টপিক বিলাক যাতে আমি পঢ়ো বা আমি যাতে গোটেইবিলাক টপিক যিবিলাক টপিক আমাৰ সিলেবাসত থাকে গোটেইবিলাক যাতে আমি পঢ়িব পাৰো সেইখিনি সকলোৱে চেষ্টা কৰিব লাগে গতিকে আজিৰ ভিডিঅ'ত এইখিনি আলোচনা কৰিলো আৰু আশা কৰিছো নেক্সট যেতিয়া যিবিলাক জব ইন্টাৰভিউৰ কথা বা যিবিলাক চাকৰি এক্সামৰ কথা মই কৈ আছো এসএসসি এ হওক বা এসএসসি আমাৰ হাই সেকেন্ডাৰী লেভেলেই হওক আমাৰ সায়েন্স মিউজিয়ামেই হওক যিবিলাক আমাৰ এক্সাম আছে এক্সামবিলাক আপোনালোকে দিব আৰু উইথ ফুল প্ৰিপাৰেচন দিব লাগা হলে আপুনি এতিয়া এপ্লাই কৰিব নালাগে অলপ প্ৰিপাৰেচনটো আগতে কৰি লওক
তাৰপিছত মই কাকো ডাউন দিবৰ কাৰণে কোৱা নাই, কিন্তু যিটো প্ৰেক্টিকেল সেইটো কৈছোঁ। কাৰণ কিছুমানে হয়তো সময় নাপাব পাৰে, কিছুমানৰ বিজনেছ আছে, কিবা অলৰেডি এষ্টাব্লিছ বিজনেছমেন, তেওঁ আকৌ চাকৰিৰ পৰীক্ষাৰ কাৰণে পঢ়িব সময় নাপায়, গতিকে তেওঁ মানে মিছামিছিকৈ এপ্লাই কৰিব কিয় লাগে। তাৰপিছত আৰু আমাৰ কি হয়, কিছুমানে কি কৰে, পৰীক্ষাটো এপ্লাই কৰি পেলাই পাহৰি যায়। এপ্লাই কৰিলে হ'ল আৰু হঠাৎ কোনোবাই খবৰ দিলে, কোনোবা ফ্ৰেণ্ডে হোৱাটছআপ মেছেজ দিলে যে কাইলৈ এক্সাম আছে যাবিনে নাই। তো এই দৌৰা দিব আমি আমাৰ ছিষ্টেম, এক্সামৰ ছিষ্টেম এইটো বাদ দিব লাগে। যদি আমি এপ্লাই কৰিছোঁ তেতিয়াহ'লে ভালকৈ দিব লাগে পৰীক্ষাটো, আৰু মই সেইটোৱে ভাবোঁ। গতিকে যিমান জব এক্সামৰ মই ইয়াত আপডেট দিওঁ, আপোনালোকে গোটেইবিলাক এক্সাম দিব। আৰু যিবিলাক আমাৰ SC ST মহিলা আছে তেওঁলোকৰ কাৰণে আৰু ভাল, কাৰণ কিয় তেওঁলোকৰ কাৰণে ফিজটো কম থাকে। ইভেন আমাৰ চেণ্ট্ৰেলৰ যিবিলাক জব আছে তাতেতো তেওঁলোকৰ ফিজ নাথাকেই। গতিকে এই যিটো অপৰচুনিটি আপোনালোকে পাই আছে, এই অপৰচুনিটিটো লৈ ল'ব লাগে, আৰু লৈ পেলাই পূৰা সম্পূৰ্ণ প্ৰিপাৰেশ্যন লৈ পেলাই বা সম্পূৰ্ণ সুযোগ লৈ পেলাই এক্সামবিলাক দিব লাগে। গতিকে মই বিচাৰোঁ যে আমাৰ অসমত, আমাৰ গুৱাহাটীতে হওক বা বিভিন্ন জেগাত আজিকালি কোচিং চেণ্টাৰ গঢ়ি উঠিছে, কিন্তু কথাটো হৈছে কি, যিটো আমাৰ গাঁও লেভেলত, ভিলেজ লেভেলত, গ্ৰাছৰুট লেভেলত এই চাকৰি খবৰবিলাক এতিয়াও আমি ল'ৰা ছোৱালী গম নাপায়। কাৰণ মই এখন স্কুলত শিক্ষকতা কৰি মই গম পাওঁ, আমাৰ যিবিলাক ল'ৰা ছোৱালী আমাৰ পৰা পাছ আউট হৈ যায়, বহুতো এনেকুৱা দেখোঁ তেওঁলোকে চাকৰি খবৰেই নাপায়, একো আপডেটেই নাই। গতিকে সেইকাৰণে মই চেনেলটো সৃষ্টি কৰিছোঁ। গতিকে আশা কৰিছোঁ চেনেলটো আপোনালোকে আঁকোৱালি ল'ব। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।